long live জাতি ধ্বংসী কাৰ বাতিল কৰক সাম্প্ৰদায়িক কাৰ বাতিল কৰক সংবিধান বিৰোধী কাৰ বাতিল কৰক জাতি ধ্বংসী কাৰ অনা বিজেপি চৰকাৰ হাই জাতি ধ্বংসী কাৰ অনা বিজেপি চৰকাৰ হাই অনা বিজেপি চৰকাৰ হাই সংবিধান বিৰোধী কাৰ অনা বিজেপি চৰকাৰ জিন্দাবাদ বিৰোধী কাৰ আমি নামানো সংবিধান বিৰোধী কাৰ শীঘ্ৰে বাতিল কৰক সংবিধান বিৰোধী বাতিল কৰক ইনকলাব জিন্দাবাদ CPI জিন্দাবাদ CPI বাতিল কৰক সংবিধান বিৰোধী কাৰ বিজেপি চৰকাৰ হাই সাম্প্ৰদায়িক কাৰ বিজেপি চৰকাৰ হাই আমি নামানো গুলিয়াই মাৰিলো আমি অসমীয়াই অমিত শাহ হুঁচিয়াৰ অমিত শাহ হুঁচিয়াৰ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ বিজেপি হুঁচিয়াৰ বিজেপি হুঁচিয়াৰ এই জুই চলিছে সংগ্ৰাম চলিছে আমি নামানো আমি অসমীয়াই গুলিয়াই মাৰিলো এলাট ভৰালো অসমীয়া যুৱ মঞ্চ জিন্দাবাদ এই জুই চলিছে সংগ্ৰাম চলিছে আমি অসমীয়াই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ সংগ্ৰাম চলিছে আমি নামানো এই জুই চলিছে সংগ্ৰাম চলিছে আমি নামানো এই জুই চলিছে সংগ্ৰাম চলিছে ইনকলাব জিন্দাবাদ এই জুই চলিছে ইনকলাব জিন্দাবাদ অসমীয়া যুৱ মঞ্চ জিন্দাবাদ অসমীয়া যুৱ মঞ্চ জিন্দাবাদ বিজেপি হাই বিজেপি হাই বিজেপি go back আমি নামানো আমি অসমীয়াই অসমীয়া যুৱ মঞ্চ জিন্দাবাদ এই জুই চলিছে সংগ্ৰাম চলিছে এই জুই চলিছে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ এই জুই চলিছে সংগ্ৰাম চলিছে আমি নামানো ইনকলাব জিন্দাবাদ আমি অসমীয়া যুৱ মঞ্চৰ এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ, হিমন্ত বিশ্ব শৰ্মা আপুনি ভালদৰে শুনি লওক। আমি অসমীয়া যুৱ মঞ্চ আৰু সমগ্ৰ অসমবাসীয়ে কাৰ নেমানে, এয়া স্পষ্ট কথা। কোনো অসমীয়াই কাৰ নেমানে। আমাক যদি গুলিয়াই মাৰে তেতিয়াও আমি কাৰ নেমানো, আমাক মৰিয়াই মাৰিলেও আমি কাৰ নেমানো, আমাক জেলত ধৰিলেও আমি কাৰ নেমানো। হিমন্ত বিশ্ব শৰ্মাই আমাৰ মনত আছে যে জালুকবাৰীত যেতিয়া নিৰ্বাচন হৈছিলে তেখেতে কান্দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰিছিলে, আৰু সেইজন হিমন্ত বিশ্ব শৰ্মাই আজি অসমীয়া জাতিৰ ওপৰত কাৰ দৰে কলা আইন জাপি দি যিদৰে অসমীয়া মানুহখিনিৰ ওপৰত মাধমাৰ হৈদাৰে 20টা বছৰ অসমীয়া জাতিয়ে বিদেশী পূজা বহন কৰাৰ পিছতো পুনৰবাৰ এসোপামান বিদেশী আনি অসমীয়া জাতিটোৰ ওপৰত বিজেপি চৰকাৰখনে জোৰ জুলুম কৰি আৰক্ষী পুলিচ বাহিনী সকলো মিলাই সংগঠনৰ মানুহসমূহক ৰাতি জেললৈ নিয়াই যি তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমি এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, আৰু যেতিয়ালৈকে কাৰ বাতিল নহয় তেতিয়ালৈকে অসমীয়া যুৱ মঞ্চই সমগ্ৰ অসম জুৰি ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব। চাওক, আমি অসমীয়া যুৱ মঞ্চৰ লগতে সমগ্ৰ অসম যে বিভিন্ন দল সংগঠনসমূহে বিভিন্ন
কাৰ্যসূচী তেখেতলোকে অব্যাহত ৰাখিছে। আমি সকলো সংগঠনৰ সহযোগত যৌথভাৱে আমি খুব কম সময়ৰ ভিতৰতে শিৱসাগৰত এক জনজাগৰণৰ যোগেদি আমি কা আন্দোলনৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম। যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 16 মে তাৰিখে অসমৰ পৰা প্ৰত্যেকগৰাকী বাংলাদেশী অবৈধ নাগৰিক তালি টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব বুলি কৈছিল, সেই সময়ত কিন্তু এই একেগৰাকী প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে অসমত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত কা বলবৎ কৰি অসমীয়া জাতিৰ যি অস্তিত্ব বিপন্ন কৰিব খুজিছে, পুনৰ যি বিদেশীৰ বোজা আমাৰ অসমবাসীৰ ওপৰত জাপি দিব খুজিছে, এই কাৰ্য আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এই গতিকে আমি কা বাতিল কৰিবৰ কাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনাইছোঁ। ইয়াৰ অন্যথা কিন্তু সমগ্ৰ অসম জুৰি অসমীয়া যুৱ মঞ্চই কা বাতিলৰ দাবীত আমি সমগ্ৰ অসম জুৰি আমাৰ যি আন্দোলন, এই আন্দোলন অতি ধাৰাবাহিকভাৱে আমি তীব্ৰভাৱে আমি গঢ়ি তুলিবলৈ সক্ষম হ'ম। বিজেপি চৰকাৰে বিগত সময়ছোৱাত আমাৰ দেশৰ সংবিধানখনক নস্যাৎ কৰি সাম্প্ৰদায়িকভাৱে যি কা আনিছে, এই কাখন আমাৰ অসমৰ জনগণে কেতিয়াও মানি নলয়। ইয়াৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰিছে, সকলোৱে প্ৰতিবাদ কৰা উচিত। তেওঁলোকে যিমানেই যি যুক্তি দি নাথাকে কিয় আৰু কোনো বিদেশী নাহে বুলি কৈ থকা এই যুক্তি আমি কেতিয়াও মানি নলওঁ। এই যি কাৰ জৰিয়তে হিন্দু বাংলাদেশী বা ছয় ধৰ্মাৱলম্বী যি বিদেশীক অনাৰ বাবে তেওঁলোকে অসমৰ জাতি ধ্বংস কৰিবলৈ দিহা কৰিলে, ইয়াক আমি তীব্ৰ নিন্দা কৰিছোঁ, তীব্ৰ গৰিহণা দিছোঁ। সকলো অসমবাসী, সকলো জাতিপ্ৰেমী, অসমপ্ৰেমী ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিবলৈ আমি পুনৰবাৰ আহ্বান জনাইছোঁ। গতিকে এই বিজেপি চৰকাৰক অহা সময়ছোৱাত যি নিৰ্বাচন আছে, এই নিৰ্বাচনত আচলতে ইয়াৰ প্ৰতিশোধ ল'বৰ কাৰণে আমি বিনম্ৰতা নিবেদন জনাইছোঁ। ইনকিলাব জিন্দাবাদ। Last night. Inqilab Zindabad. 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 BJP Sarkar hi. BJP hi. Nimani kona hoba na sunala last night. Kamani lua no hobo. Tadi kamani lua no hobo. Eno tisike party koi lagi boy. Inqilab Zindabad. Inqilab Zindabad. BJP Sarkar কাম নাই। Hoba na sunala last night. Nimani kona hoba na sunala nipatao. Himanta Biswa nipatao. BJP Sarkar nipatao. Lord Hawali bond hokorok. আজি 6 বছৰীয়া অসম আন্দোলন হ'ল, 555তকৈ অধিক অসমীয়া শ্বহীদ হ'ল, হাজাৰ ধৰ্ষিতা হ'ল, নিৰ্যাতিত হ'ল, পংগু হ'ল। আজি এই অসমত আইননীতিৰ দৰে এখন ইলিগেল মাইগ্ৰেণ্ট ডিটাৰমিনেশ্যন বাই ট্ৰিবিউনেল, এখন অবৈধ বিদেশী সুৰক্ষা দিয়া আইন অসমত জাপি দিব বিচৰা হৈছিল। সেই আইনখনৰ বিৰুদ্ধে 2005 চনত সৰ্বানন্দ সোণোৱালে তেখেতে উচ্চতম ন্যায়ালয়ত গোচৰ তৰি তেওঁ এই আইনখন বাতিল কৰিবলৈ সক্ষম হৈ জাতীয় নায়কত পৰিণত হৈছিল। সেই জাতীয় নায়কে 555জন শ্বহীদৰ ত্যাগক জলাঞ্জলি দি হাজাৰ নিৰ্যাতিতা, লঘু লাঞ্ছনা বলি হোৱা অসমীয়া মানুহৰ আৱেগ অনুভূতিক পৰিহাৰ কৰি পুনৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, অৰ্থাৎ এতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টলৈ পৰিণত হোৱা এই আইনখনক তেওঁলোকে আনিবৰ কাৰণে, আনি বিদেশীক সুৰক্ষা দিবৰ কাৰণে উঠিবই লাগিছে। এই গোটেই ঘটনাটোৱে প্ৰমাণ কৰি দিছে সৰ্বানন্দ সোণোৱাল অসমৰ সৰ্বকালৰ গাদ্দাৰ, হিমন্ত বিশ্ব শৰ্মা অসমৰ সৰ্বকালৰ জাতীয় দালাল গাদ্দাৰ। এওঁলোকে অসমীয়া মানুহক কেৱল মাত্ৰ ক্ষমতাৰ কাৰণে বলিয়ান হৈ অবৈধ বিদেশী সুৰক্ষা দিব বিচাৰিছে। দিল্লী আৰু নাগপুৰৰ চোতল বিমতে উঠা বহা কৰা অসমীয়া মানুহৰ অধিকাৰৰ ওপৰত মাত মাতিবলৈ এওঁলোকৰ সাহস নাই, দম নাই।
গতিকে আমি টাইম ছাত্ৰ সন্থাই পুনৰ এই নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰিবৰ কাৰণে অমিত শ্বাহ, নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ বিৰুদ্ধে কুটলিকা দাগ কৰি আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ ৰাইজক আমি অসমৰ তেজাল 5জন যুৱকক যে কা আন্দোলনৰ জৰিয়তে গুলীয়া হত্যা কৰা হ'ল, এই 5জন শ্বহীদৰ তেজক আপোনালোকে মূল্যাংকন কৰিবৰ কাৰণে, স্মৰণ কৰিবৰ কাৰণে বেলট বক্সত তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ এই কাৰ্যৰ জৰিয়তে। পৰাই আমি অসমীয়াই আমি বহিৰাগত বুজাত আমি আছোঁ। তাৰ পাছতো মানৱতাৰ খাতিৰত কোনো জাতি ধৰ্ম বৰ্ণ নমনাকৈ ইতিমধ্যে আমি পাকিস্তানৰ পৰা বাংলাদেশে স্বাধীন পোৱাৰ সময়লৈকে অৰ্থাৎ অসম চুক্তিৰ সময়ত 24 মাৰ্চ 1971 চনলৈকে আমাৰ অসমলৈ তথা ভাৰতলৈ যিসকল বাংলাদেশী আহিছিল তেওঁলোকক আমি ইতিমধ্যে গ্ৰহণ কৰি লৈছোঁ। তাৰ ফলতো অসম চৰকাৰে ভাৰত চৰকাৰে আমাৰ অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক 2019ৰ জৰিয়তে যি বহিৰাগত বাংলাদেশীক পূৰ্ব বাংলাদেশী অৰ্থাৎ পাকিস্তানৰ এই পূৰ্ব বাংলাদেশীসকলক আমাৰ অসমলৈ নাগৰিকত্ব দিব বিচাৰিছে। এই কথা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিৰাক আঞ্চলিক কমিটিৰ জিৰাক তথা কাকপথাৰ আঞ্চলিক কমিটিৰ এজন সম্পাদক তথা সমগ্ৰ জিলাখনৰ এজন সদস্য হিচাপে সকীয়াই কৈছোঁ যে অনাগত দিনত যদি অতি সোনকালে কাখন বাতিল নকৰে তেন্তে কিন্তু ইয়াতকৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত তুলি ল'ম বুলি আমি কথা দিলোঁ। আঞ্চলিক সমিতি আৰু কাকপথাৰ আঞ্চলিকে যুটীয়াভাৱে কাৰ্যসূচী এটা লৈছিলোঁ ডেট 4 গতিকে কাৰ আমি আগতেও নেমানো আৰু এতিয়াও নেমানো। গতিকে কাৰ কেপ আমি এই বিষয়ে নুবুজোঁ। গতিকেলৈ অসমৰ ৰাইজে আমি ক'ব খোজোঁ যে আগন্তুক দিনতো এতিয়াও আমি কাৰখন মানিব নোৱাৰোঁ। এই ফেচিষ্ট বিজেপি চৰকাৰে যিখন আইন আনি আমাৰ হাতত অসমীয়া হাতত জাপি দিব ধৰিছে, তেওঁলোকে এই ৰাজনীতিকৰ সময়ত ভোটৰ লালচাত তেওঁলোকে বিদেশী আনিবৰ বাবে আমাক এইখন কাৰ ইয়াত জাপি দিছে। গতিকেলৈ এইখন আমি ভৱিষ্যতো আৰু আহিবলগা দিনতো আমি অসমীয়াসকল জাগিছোঁ আৰু আমি জাগিম, অসমীয়াসকলেও জাগিব। আমি কেতিয়াও এখন মানি ল'ব নোৱাৰোঁ। রজার ভুলর বাবে যে প্রজার
ইতিহাসৰ পাতে পাতে খোদিত হৈ থকা নাযায়। আমি অসমীয়া যুৱ মঞ্চৰ এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ, হিমন্ত বিশ্ব শৰ্মা আপুনি ভালদৰে শুনি লওক। আমি অসমীয়া যুৱ মঞ্চ আৰু সমগ্ৰ অসমবাসীয়ে কাৰ নেমানে, এয়া স্পষ্ট কথা। কোনো অসমীয়াই কাৰ নেমানে। আমাক যদি গুলীয়াই মাৰে তেতিয়াও আমি কাৰ নেমানো, আমাক মৰিয়াই মাৰিলেও আমি কাৰ নেমানো, আমাক জেলত ধৰিলেও আমি কাৰ নেমানো। হিমন্ত বিশ্ব শৰ্মাই আমাৰ মনত আছে যে জালুকবাৰীত যেতিয়া নিৰ্বাচন হৈছিলে তেখেতে কান্দি কান্দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰিছিলে, আৰু সেইজন হিমন্ত বিশ্ব শৰ্মাই আজি অসমীয়া জাতিৰ ওপৰত কাৰ দৰে কলা আইন জাপি লৈ যিদৰে অসমীয়া মানুহখিনিৰ ওপৰত মাধমাৰ হৈদাৰে 20টা বছৰ অসমীয়া জাতিয়ে বিদেশী পূজা বহন কৰাৰ পিছতো পুনৰবাৰ এসোপামান বিদেশী আনি অসমীয়া জাতিটোৰ ওপৰত বিজেপি চৰকাৰখনে জোৰ জুলুম কৰি আৰক্ষী পুলিচ বাহিনী সকলো মিলাই সংগঠনৰ মানুহসমূহক ৰাতি ৰাতি জেললৈ নিয়াই যি তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমি এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, আৰু যেতিয়ালৈকে কাৰ বাতিল নহয় তেতিয়ালৈকে অসমীয়া যুৱ মঞ্চই সমগ্ৰ অসম জুৰি ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব। চাওক, আমি অসমীয়া যুৱ মঞ্চৰ লগতে সমগ্ৰ অসম যে বিভিন্ন দল সংগঠনসমূহে বিভিন্ন কাৰ্যসূচী তেখেতলোকে অব্যাহত ৰাখিছে। আমি সকলো সংগঠনৰ সহযোগত যৌথভাৱে আমি খুব কম সময়ৰ ভিতৰতে শিৱসাগৰত এক জনজাগৰণৰ যোগেদি আমি কাৰ আন্দোলনৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম।
যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 16 মে তাৰিখে অসমৰ পৰা প্ৰত্যেকগৰাকী বাংলাদেশী অবৈধ নাগৰিক তালি টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব বুলি কৈছিল সেই সময়ত কিন্তু এই একেগৰাকী প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে অসমত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত কা বলবৎ কৰি অসমীয়া জাতিৰ যি অস্তিত্ব বিপন্ন কৰিব খুজিছে পুনৰ যি বিদেশীৰ বোজা আমাৰ অসমবাসীৰ ওপৰত জাপি দিব খুজিছে এই কাৰ্য আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এই গতিকে আমি কা বাতিল কৰিবৰ কাৰণে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক দাবী জনাইছোঁ ইয়াৰ অন্যথা কিন্তু সমগ্ৰ অসম জুৰি অসমীয়া যুৱ মঞ্চই কা বাতিলৰ দাবীত আমি সমগ্ৰ অসম জুৰি আমাৰ যি আন্দোলন এই আন্দোলন অতি ধাৰাবাহিকভাৱে আমি তীব্ৰভাৱে আমি গঢ়ি তুলিবলৈ সক্ষম হ'ম অসমীয়া ভাষা প্ৰতি তীব্ৰ ভাবুকি আমাৰ কা শীঘ্ৰে বাতিল কৰক বিজেপি চৰকাৰে বিগত সময়ছোৱাত আমাৰ দেশৰ সংবিধানখনক নস্যাৎ কৰি সাম্প্ৰদায়িকভাৱে যি কা আনিছে এই কাখন আমাৰ অসমৰ জনগণে কেতিয়াও মানি নলয় ইয়াৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰিছে সকলোৱে প্ৰতিবাদ কৰা উচিত তেওঁলোকে যিমানে যি যুক্তি দি নাথাকে কিয় আৰু কোনো বিদেশী নাহে বুলি কৈ থকা এই যুক্তি আমি কেতিয়াও মানি নলওঁ এই যি কাৰ জৰিয়তে হিন্দু বাংলাদেশী বা ছয় ধৰ্মাৱলম্বী যি বিদেশীক অনাৰ বাবে তেওঁলোকে অসমৰ জাতি ধ্বংস কৰিবলৈ দিহা কৰিলে ইয়াক আমি তীব্ৰ নিন্দা কৰিছোঁ তীব্ৰ গৰিহণা দিছোঁ সকলো অসমবাসী সকলো জাতিপ্ৰেমী অসমপ্ৰেমী ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিবলৈ আমি পুনৰবাৰ আহ্বান জনাইছোঁ গতিকে এই বিজেপি চৰকাৰক অহা সময়ছোৱাত যি নিৰ্বাচন আছে এই নিৰ্বাচনত আচলতে ইয়াৰ প্ৰতিশোধ ল'বৰ কাৰণে আমি বিনম্ৰতা নিবেদন জনাইছোঁ ইনকিলাব জিন্দাবাদ জাতি ধ্বংসী কা বাতিল কৰক সাম্প্ৰদায়িক কাৰ বাতিল কৰক সংবিধান বিৰোধী কা বাতিল কৰক জাতি ধ্বংসী কাৰ অনা বিজেপি চৰকাৰ হাই হাই জাতি ধ্বংসী কাৰ অনা বিজেপি চৰকাৰ হাই হাই অনা বিজেপি চৰকাৰ হাই হাই সংবিধান বিৰোধী কাৰ অনা বিজেপি চৰকাৰ জিন্দাবাদ জিন্দাবাদ বিৰোধী কাৰ আমি নামানো সংবিধান বিৰোধী কাৰ শীঘ্ৰে বাতিল কৰক সংবিধান বিৰোধী বাতিল কৰক ইনকিলাব জিন্দাবাদ CPI জিন্দাবাদ CPI বাতিল কৰক সংবিধান বিৰোধী কাৰ বিজেপি চৰকাৰ হাই হাই সাম্প্ৰদায়িক কাৰ বিজেপি চৰকাৰ হাই হাই